সাহস থাকিলে কোনো সমস্যা নাই সাহস দেখা বিভান নহলে সকলো হেৰুৱাবি জীৱনত কোনো দৰকাৰ নাই বিবুক মাতিবলৈ বিবু ৰুমত শুই আছে তাক শুবলৈ দে তুমি ছোৱালীজনী ভাল কিন্তু বিভান তোমাৰ যোগ্য নহয় আৰু বিভান মানুহটো ভাল নহয় মই আনিছিলোঁ তাইক এইখন ঘৰলৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আৰু মই ভালদৰে জানো তাইক কিদৰে এইখন ঘৰৰ পৰা আঁতৰত ৰাখিব পাৰিম মই সিদ্ধান্ত লৈ পেলাইছোঁ বিষ্ণু এজনী মাকৰ বাবে সন্তানতকৈ আন একোৱেই মৰমৰ নহয় মই কিবা বহুত বেয়া কাম কৰি আছো নেকি মা সকলোৱে দুখ পাই আছে মোৰ বাবে আৰু মই এইবোৰ কাম কৰি নিজেও সুখত থাকিব পৰা নাই ক'লা কথাবোৰ ক'লো আপুনি বহুত কথাই নাজানে এই মানুহজন আৰু নমামিক মই বহুত কষ্ট দিছোঁ প্ৰতিটো কথাই আপোনাক মই খুলি ক'ম বহক পলম নকৰোঁ সকলো কথা হ'লেই যেতিয়া কৈ থাকোঁ বহুত কাম বাকী আছে ক'লৈ যাম কেনেকৈ যাম সকলো ব্যৱস্থা কৰিব লাগিব চাওক বাইদেউ আপোনাৰ মোৰ ওপৰত বহুত উপকাৰ আছে আপোনাৰ কোম্পানীত চাকৰি কৰিয়ে মই মোৰ লগতে ছোৱালীজনীকো পোহপাল দিছিলোঁ কিন্তু ৰবাচোন মই তোমাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ ৰাখিবানে বাৰু মই নিবিচাৰোঁ বিবুৱে মোক ঘৃণা কৰা হওক বিবুক তুমি নকবা যিবোৰ অন্যায় মই তোমালোকৰ লগত কৰিছিলোঁ সেই বিষয়ে বিবুৱে একো নাজানে মই আঁতৰি যোৱাৰ পাছত বিবুৱে বহুত কষ্ট পাব মোক বিচাৰিব সেয়া মই সহ্য কৰিম কিন্তু মোক ঘৃণা কৰিলে মই কেনেকৈ সহ্য কৰিম কোৱা মই তেনেকুৱা কাম কিয় কৰিম সেইখিনিতো আপুনি মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰে কৈ থাকো বিষ্ণু হয়তো ভৱিষ্যতে আৰু কেতিয়াও লগ নাপাওঁ বাকী চিন্তা নকৰিবা মূৰ্ছনা সিহঁতৰ সংসাৰৰ কেতিয়াও বাধা হ'ব নোৱাৰে সেইখিনি নমামিয়ে চম্ভালি ল'ব আহিছোঁ মই জানো আপুনি কি ভাবিছে বেয়া লাগিছে আপোনাৰ বুজিছে জীৱনত মই অভিজ্ঞতাৰ বাহিৰে একোৱেই আৰ্জিব নোৱাৰিলোঁ কথা এটা কওঁ নমামিৰ ধৈৰ্য বহুত সংঘাতটো সকলোৰে জীৱনত থাকে কিন্তু শেষৰ হাঁহি সেইজনৰ মুখত থাকে যাৰ ধৈৰ্য থাকে কি হ'ল বিভান তই বোলে বৰ কষ্টত আছ ঘৈণীয়েৰে চবকে ফোন কৰি ফুৰিছে তোৰ কি হৈছে সেয়া জানিবলৈ কিন্তু মই একো কোৱা নাই এতিয়ালৈকে কি কৰোঁ কৈ দিওঁ নেকি নমামিক তোৰ কুকৰ্মৰ কথা ৰাহুল তেনেকুৱা নকৰিবি মোৰ কথা মন গ'লে কৈ দিবও পাৰোঁ বহুত মৰম আৰু শ্ৰদ্ধা আছে নমামিৰ তোৰ প্ৰতি যদি তাইক গম পায় তই এজন হত্যাকাৰী হয় সেই মৰম আৰু সন্মান চিৰদিনৰ বাবে নাইকিয়া হৈ যাব বন্ধ কৰ এইবোৰ তহঁতে যি বিচাৰিছ সেয়া মই কৰি আছোঁ তাৰপিছতো মোক শান্তি কিয় দিয়া নাই প্লিজ কৈছোঁ ৰাহুল এইবোৰ বন্ধ কৰ প্লিজ তহঁতে যি বিচাৰিছ সেয়াই মই কৰি আছোঁ প্লিজ ৰাহুল
মোক অলপ শান্তি দে মই ভাগৰি পৰিছোঁ অভিনয় কৰি কৰি আৰু মোক এনেকৈ ফোন কৰি কৰি ডিষ্টাৰ্ব কৰি নাথাকিবি তহঁতে ভাবিছ কোনে ফোন কৰিছে বিভান কোনে তোমাক ডিষ্টাৰ্ব দি আছে ৰাহুল এনেকৈ বেলেগৰ ফোন চেক কৰে সেইখিনি মেনাৰ্ছ নাই তোমাৰ মোৰ সন্দেহ ঠিকেই আছিল তোমাক কোনোবাই ব্লেকমেইল কৰি আছে কিন্তু কথাটো কি দুৰ্বলতা আছে তোমাৰ বিভান কিয় ক'লা তুমি ৰাহুলক তেনেকৈ সিহঁতে যি বিচাৰি আছে তুমি কৰি আছা কি এনেকুৱা কথা আছে যিয়ে তোমাক শান্তি দিয়া নাই কি কথা মোক কোৱা কিয় ডিষ্টাৰ্ব দি আছে সিহঁতে তোমাক কি কথা তোমাক বাধ্য কৰাই আছে একেটা কথাকে তোমাক কেইবাৰ ক'ব লাগিব একো হোৱা নাই মোৰ তোমাক দেখোন মই দেউতাৰ ঘৰলৈ যাবলৈ দিছিলোঁ এতিয়া যোৱা নাই যে যোৱা এতিয়া এইখন ঘৰে এৰি গুচি যোৱা চোৱা নমামি মই তোমাক এইকাৰণে যাবলৈ দিছোঁ তুমি মোৰ লগত থাকি সুখী হ'ব নোৱাৰা দেখিছানে মোৰ এই খংটো বিয়া কৰোৱাই অনাৰ পৰাই তোমাক জানো মই কেতিয়াবা সুখ দিছোঁ প্ৰত্যেকটো মুহূৰ্ততে তোমাক কন্দুৱাইছোঁ তোমাৰ ভালৰ বাবে কৈছোঁ নমামি প্লিজ আঁতৰি যোৱা মোৰ পৰা মই কলৈকো নাযাওঁ এইখন মোৰো ঘৰ আৰু য'ত মোৰ স্বামী থাকিব তাত ময়ো থাকিম আৰু মই জানো এইখিনি সময় তোমাৰ বাবে কঠিন কিন্তু এগৰাকী পত্নী হিচাপে মোৰ দায়িত্ব কঠিন সময়ত তোমাৰ লগত থকাটো আৰু যদি তুমি বিচৰা তোমাৰ সমস্যাবোৰৰ কথা মোৰ লগত আলোচনা কৰিব পাৰা সমস্যা যেনেকুৱাই নহওক কিয় মই তোমাৰ লগত আছো আমি দুয়ো মিলি একেলগে যুঁজিম আৰম্ভণিৰ পৰা নমামীৰ জীৱনৰ দুখবোৰৰ কাৰণ সেইগৰাকী তিৰোতাই আটাইতকৈ ডাঙৰ কথা মানুহগৰাকীৰ মহিমা বুজাটোৱেই টান বিশ্বাস কৰা কথা যি নহওক কিয় তোমাৰ প্ৰতি মোৰ মৰম সন্মান কমি নাযায় বিপদ যিমানেই ডাঙৰ নহওক কিয় আমি একেলগে যুঁজিম বাইদেৱে আজি মোৰ সন্মুখত বৰকে কান্দিলেও মনটো কিবা বেয়া লাগি আছে মই কিবা ভুল কৰিলো নেকি তপন মোৰ নিজকে কিবা দুখী দুখী লাগিছে মই বাৰু স্বাৰ্থপৰ নেকি এইখন পৃথিৱীত সকলো মানুহেই স্বাৰ্থপৰ জীয়াই থাকিবলৈ হলে সুখী হৈ থাকিবলৈ হলে
কিছুমান ক্ষেত্ৰত স্বাৰ্থপৰ হ'বই লাগিব কিন্তু ইয়াতো এটা সীমা আছে অতিমাত্ৰা সকলোতে বেয়া মই বাৰু সীমা পাৰ কৰিছো নেকি মোৰ দৃষ্টিত তই একো ভুল কৰা নাই আৰম্ভণিৰ পৰা নমামীৰ জীৱনৰ দুখবোৰৰ কাৰণ সেইগৰাকী তিৰোতাই আটাইতকৈ ডাঙৰ কথা মানুহগৰাকীৰ মহিমা বুজাটোৱেই টান তেজ পিয়াৰ দৰে ৰং হলাই গতিকে সেইগৰাকী মানুহৰ পৰা নমামীক আঁতৰত ৰখাই ভাল কি একেলগে যুঁজাৰ কথা কৈছা তুমি সঁচা কথাটো হ'ল তোমাৰ দেউতাই মোক চৰ্ত দি থৈ গৈছিল যি চৰ্ত মতে মই তোমাক পাবলৈ হ'লে মোৰ মাক ত্যাগ কৰিব লাগিব যিটো অসম্ভৱ গতিকে তুমি যাব পাৰা তুমি একেষাৰ কথাকে মোৰ চকুত চকুত হৈ ক'ব পাৰিবা নমামী গুচি যোৱা কোৱা এতিয়াই গুচি যাম মই বিশ্বাস কৰা কথা যি নহওক কিয় তোমাৰ প্ৰতি মোৰ মৰম সন্মান কমি নাযায় বিপদ যিমানেই ডাঙৰ নহওক কিয় আমি একেলগে যুঁজিম মা ক মই জানো তুমি কি ভাবি আছা তুমি যি চেষ্টা কৰি আছা কেৱল মোৰ সুখৰ কাৰণে তাৰ বাহিৰে জানো মোৰ জীৱনত কিবা কৰিবলগীয়া আছে এবাৰ ভাবাচোন তোমাৰ পৰা আঁতৰত থাকি জানো মই সুখী হ'ম ঠিক তেনেদৰে মাকৰ পৰা আঁতৰত থাকি বিভানে কেনেকৈ সুখী হ'ব কোৱা তই সেইবোৰ কথা চিন্তা কৰিব নালাগে মানি ললো মোৰ বাবে বিভান আৰু মাক পৃথক হ'ল তাৰ পাছত জানো বিভান হৈ থাকিব আৰু তাৰ প্ৰভাৱ জানো আমাৰ সংসাৰত নপৰিব এনেকৈ কাৰো জীৱনত সুখ নাহে মোক যেনেকৈ তোমাক লাগে বিভানকো লাগে মাকো লাগে নিজৰ মাজনীকটো সৰুতে হেৰুৱালো মই এজনী মাক আৰু হেৰুৱাব নোৱাৰো মূৰ্ছনা মোক কেনেকুৱা লাগিছে ভাল আজি অবিনাশৰ লগত ফুৰিবলৈ যাওঁ আজি অবিনাশক লগ কৰি ডাইৰেক্ট কম যে এনেকৈ ঘূৰা ফুৰা বন্ধ মোৰ ঘৰলৈ গৈ বিয়াৰ কথা পতা বিয়াৰ পিছত একেলগে ফুৰিম আহো দিয়া অবিনাশ ৰৈ আছে গাড়ী লৈ আহিছে মোক কটোত যাব নিদিয়ে বেয়া দেখি হেনো এয়া কি মা মোৰ দায়িত্ব মই ইমানতে সামৰিলো এতিয়া এইখন ঘৰৰ মালিকনী তুমি চলাবা এতিয়াৰ পৰা এইখন ঘৰ কিন্তু মা আপুনি থাকোতে মই সকলোৱে মোৰ বাবে চিন্তা কৰি আছে মোৰ বাবে তেওঁলোকে কষ্ট পাই আছে বহুত হ'ল এতিয়া আৰু মই ভয় নকৰোঁ পৰিণাম যি হ'ব তাৰ বাবে মই সাজু
নমামি অ নমামি নমামি চাও এইফালে আহাচোন কি হ'ল মা এয়া লোৱা এয়া কি মা মোৰ দায়িত্ব মই ইমানতে সামৰিলোঁ এতিয়া এইখন ঘৰৰ মালিকনী তুমি চলাবা এতিয়াৰ পৰা এইখন ঘৰ কিন্তু মা আপুনি থাকোঁতে মই থাকোঁ বা নাথাকোঁ ঘৰখন তোমাৰ ভৱিষ্যতে তুমি মোৰ ঠাই পূৰাব লাগিব বহু কষ্টৰে গঢ়িছোঁ মই এইখন ঘৰ বহু আশা আৰু বিশ্বাসত মই তোমাক গতালোঁ দায়িত্ব ল'ব পাৰিবানে নোৱাৰা কোৱা কি হ'ল নমামি বিশ্বাস নাই নিজৰ ওপৰত বিশ্বাস আছে কিন্তু এয়া মই কেনেকৈ ল'ব পাৰোঁ মই তোমাক দিছোঁ আৰু মোৰ বিশ্বাস আছে মোতকৈ বেছি ভালকৈ তুমি ঘৰখন চলাব পাৰিবা আৰু যদি তুমি বিচৰা তোমাৰ সমস্যাবোৰৰ কথা মোৰ লগত আলোচনা কৰিব পাৰা সমস্যা যেনেকুৱাই নহওক কিয় মই তোমাৰ লগত আছোঁ আমি দুয়ো মিলি একেলগে যুঁজিম মই সাহসী হ'ব লাগিব সকলোৱে মোৰ বাবে চিন্তা কৰি আছে মোৰ বাবে তেওঁলোকে কষ্ট পাই আছে বহুত হ'ল এতিয়া আৰু মই ভয় নকৰোঁ পৰিণাম যি হ'ব তাৰ বাবে মই সাজু মই নমে কথাবোৰ ক'ব লাগিব হেল্ল' নমামি মই মিনু খুৰীয়ে কৈছিলোঁ খুৰী কওক ভালে আছা আছোঁ আপুনি মোৰো ভালেই দিয়া হেৰি নহয় তোমালোকৰ ঘৰত যে থাকে তোমাৰ নননজনী কি নাম আছিল তাইৰ কাজল কাজল তাইক মই আজি দেখিলোঁ নহয় বিয়া পতা মানুহ এজনৰ লগত ঘূৰা ফুৰা কৰি আছে মানে দেখিবলৈ বেয়াটো সেইবাবেই ক'লোঁ মানুহজনৰ 2 বছৰীয়া ছোৱালী এজনীও আছে ছোৱালীজনী আৰু ঘৈণীয়েক যোৰহাটত থাকে মানুহগৰাকী শিক্ষয়িত্ৰী আপুনি ইমান কথা কেনেকৈ জানিলে কিয় নাজানিম আমাৰ ওচৰতে ঘৰ অবিনাশৰ মানে ল'ৰাটোৰ নাম অবিনাশ কোৱাৰ বাবে বেয়া নাপাবা দেই জানকী বাইদেউকো কথাটো ক'বা পিছত কিবা অঘটন ঘটাৰ আগতে কাজলক চম্ভালা হ'ব দিয়ক বাইদেৱে জানি বুজি ভুল কৰিছে নে মানুহজনে বাইদেউক ঠগি আছে আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি